আমি অসমৰ প্ৰতিগৰাকী থলুৱা অসমবাসী বৈধ লোকক ভূমি অধিকাৰ প্ৰদান কৰাৰ দাবীত আমাৰ সংগঠনৰ জন্ম হৈছিল আৰু আমি 2001 চনৰ পৰা প্ৰতিবাদ কৰাৰ পাছত 2005 চনত বন অধিনিয়ম আইনৰ জৰিয়তে অসমৰ লাখ লাখ পৰিয়ালে ভূমিৰ পট্টা পাবলৈও সক্ষম হৈছিল আৰু ভূমি অধিকাৰক লৈ আমি দৈয়াং টেঙানীৰ পৰা আৰম্ভ কৰা সংগ্ৰামখন শেহতীয়াকৈ শিলহাকু আৰু মেৰাপানীত নাগাই ভূমি দখল কৰালৈকে আমি অহৰহভাৱে থলুৱা মানুহৰ ভূমি অধিকাৰৰ দাবীত আছো। গতিকে ইয়াত যিখন সংগ্ৰাম ইতিমধ্যে স্থানীয় লোকসকলে আৰম্ভ কৰিছে, ইয়াতে ভূমিপট্টন দাবী সমিতিৰ নেতৃত্বত আৰু অন্যান্য বহু আগবঢ়া ব্যক্তিৰ নেতৃত্বত এই গোটেই আন্দোলনখন ইতিমধ্যে তীব্ৰতৰ ৰূপ লৈছে আৰু অতি গণতান্ত্ৰিক আৰু পৰিকল্পিতভাৱে আগবঢ়াই লৈ গৈছে। এই আন্দোলনখনৰ লগত আজিৰ দিনটোৰ আমি কৃষক মুক্তি সংগ্ৰাম সমিতি তেওঁলোকৰ লগত খোজত খোজ মিলাই থাকিম বুলি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিবৰ কাৰণে আমি ইয়ালৈ আহিছো। আমি স্পষ্টভাৱে চৰকাৰক কৈছো যে এই অঞ্চলৰ ৰাইজ এতিয়াৰে পৰা কোনো কাৰণত অকলশৰীয়া নহয়। 2100 পৰিয়াল ইয়াত অকলশৰীয়া নহয়। এই পৰিয়ালসকলৰ লগত সকলো ৰাইজ আছে, অসমবাসী ৰাইজ আছে। কাৰণ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক মানুহে এই কাৰণেই ভাল পাইছিলে যে তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈছিলে। তেওঁলোকে অসমৰ প্ৰতিটো থলুৱা পৰিয়ালক বসুন্ধৰা আঁচনিৰ জৰিয়তে 1.2.3.0 জৰিয়তে থলুৱা মানুহৰ হাতত মাটিৰ অধিকাৰ তুলি দিম বুলি কৈছিলে। সেইকাৰণেহে এইখন চৰকাৰক মানুহে ভাল পাইছিলে। কিন্তু তেওঁলোক ক্ষমতালৈ আহি এতিয়া কেৱল বনিয়াৰ স্বাৰ্থত য'তে ত'তে উচ্ছেদ কৰিবৰ কাৰণে যি পৰিকল্পনা কৰিছে, এয়া লাহে 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 তেওঁলোকৰ আচল চৰিত্ৰ মানুহৰ সন্মুখত ধৰা পৰিছে। গতিকে এতিয়া মানুহ একত্ৰিত হৈছে আৰু এই সিদ্ধান্তসমূহ যদি বাতিল নকৰে, আনকি তেওঁলোকে এতিয়া থলুৱা মানুহৰ বুকুত কামোৰ মাৰিছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক সাংবিধানিক অধিকাৰ খৰ্ব কৰি তেওঁলোকে থলুৱা খিলঞ্জীয়া জনজাতীয় মানুহৰ বুকুত কামোৰ মাৰিছে। গতিকে এই কামোৰ কেতিয়াও সহ্য নহয়, এই কামোৰ কোনো অসমীয়া মানুহে সহ্য কৰিব নোৱাৰে। গতিকে ইয়াৰ স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া, তেওঁ বৰঘৰৰ মানুহ বুলি কয় বিজেপিৰ, তেওঁ খুব পুৰণি মানুহ বুলি কয়। তেওঁৰ এটা মতামত হেনো বিজেপিৰ বৰঘৰত সিদ্ধান্তত প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ নিজেই কয়। গতিকে তেওঁকো আমি কৈছো, ৰাইজে আপোনাক ভোট দিছিল, থলুৱা মানুহৰ ভোট লৈ আপুনি ৰজা হৈ আছে। গতিকে আপুনি যদি থলুৱা মানুহৰ বিপদৰ সময়ত এই ধৰণৰ পাভলুটি মাৰে, তেতিয়া ৰাইজেও আপোনাক উচিত শিক্ষা দিব। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে আপুনি কেৱল আৰু বনিয়াৰ স্বাৰ্থত যদি থলুৱা মানুহৰ মাটি কাঢ়িবলৈ চাই, ইতিহাসে ক্ষমা নকৰে আৰু জীয়াই থাকোতেও আপোনাক মানুহে কেতিয়াও আৰু এনেকৈ ভোগ কৰি থাকিবলৈ কেতিয়াও নিদিয়ে। আৰু ইয়াতে থকা যিগৰাকী টংকেশ্বৰ ৰাভা ডাঙৰীয়া, তেখেত নিজৰ জাতি ভাই, তেওঁলোকৰ হাতত কিমান ক্ষমতা আছে আপোনালোকে ভালকে জানে। তেওঁলোক এই ৰাভা জনগোষ্ঠীৰ তেওঁলোকক নিজাববীয়াকৈ শাসন কৰিবৰ কাৰণে সাংবিধানিকভাৱে এই ক্ষমতা প্ৰদান কৰিছে। আজিৰ দিনটোত যদি টংকেশ্বৰ ৰাভা ডাঙৰীয়াই একবাৰ যদি বুকুত হাত থৈ কয় যে তোমালোকে ইয়াত এঘৰ মানুহকো হাত দিব নোৱাৰিবা, 1 ইঞ্চি মাটিও তোমালোকে চকু দিব নোৱাৰিবা, তেতিয়া দিছপুৰ কঁপি গ'লহেঁতেন। কিন্তু তেওঁ যে এষাৰো মাত মতা নাই, এয়া জনগোষ্ঠীটোৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু এই ধৰণেৰে কেৱল চাবি দিয়া পুতলা হৈ নাথাকিবৰ কাৰণে টংকেশ্বৰ ৰাভা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছো, আপুনি চকু মেল খুৱাওক আৰু এই ৰাইজৰ লগত থিয় দিয়ক। নহলে কিন্তু আপুনি সদায় টকাৰ খেল খেলি, আঁচনিৰ খেল খেলি, দিছপুৰৰ সূত্ৰলিপি মতে সদায় ইয়াৰ ৰজা হৈ থাকিব নোৱাৰিব। ৰাইজে আপোনাক শিক্ষা দি দিব। ইতিমধ্যে এইটো সমস্যাই নহয়, দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিত 4খনকৈ বিল আছিলে। এই 4খন বিলৰ ইতিমধ্যে দৰা বিলৰ দৰে সেন চকুৰে চাইছে চৰকাৰখনে। ইতিমধ্যে হুগুলি বিল, চলচলি বিল বিলুপ্তিৰ পথত। এতিয়া 2খনকৈ বিল আছে, এখন হ'ল চান্দুবি বিল, এখন হ'ল দৰা বিল। দৰা বিলক কিন্তু সেন চকুৰে চাইছে। এই সন্দৰ্ভত কি ক'ব? চাওক, তেওঁলোকে দুটা চৰিত্ৰ আপোনালোকে চাওক। যেতিয়া তেওঁলোকক প্ৰয়োজন হয়, তেওঁলোকে সাধাৰণ মানুহে যদি ক'ৰবাত বিলৰ পাৰতো বাস কৰিছে, সৰু যদি জুপুৰি এটা বনাই তেওঁলোক আছে, তেতিয়াহ'লে তেওঁলোকে ক'ব যে তোমালোকৰ কাৰণে বিলখন পুত গৈছে, আমি প্ৰকৃতিক সুৰক্ষা কৰিব লাগে। তেওঁলোকে আইন আনে, ৱাটাৰ বডিজ প্ৰিজাৰ্ভেশ্যন এণ্ড কনজাৰ্ভেশ্যন এক্ট আনে, আৰু সেই এক্টৰ দোহাই দি সাধাৰণ থলুৱা খিলঞ্জীয়া মানুহ যদি বিলৰ পাৰতো থাকে, তেতিয়াহ'লে তেওঁলোকক উচ্ছেদ কৰে। আৰু তেওঁলোকে গোটেই অসমত এটা নেৰেটিভ কৰে যে বিলবিলাক এনক্ৰ'চ কৰিছে। সাধাৰণ মানুহৰ ক্ষেত্ৰত তেওঁলোকে এনক্ৰ'চ শব্দটো ব্যৱহাৰ কৰে। আৰু তেওঁলোকে যদি ডাম্পিং গ্ৰাউণ্ড বনালে তেতিয়াহ'লে সেয়া এনক্ৰ'চ কৰা নহয়।
তেওঁলোকে যদি ডাঙৰ ডাঙৰ অনাক্ষমেৰে গোডাউন বনাবলৈ দিয়ে তেতিয়াহ'লে সেয়া এনক্ৰোচ কৰা নহয়। আপুনি নিজেই ক'লে যে পলাশবাৰীত 4খন বিল 2খন বিল ইতিমধ্যে চৰকাৰী উদ্যোগত ধ্বংস কৰি দিয়া হ'ল আৰু এতিয়া লাহেকৈ দৰা বিলৰ ওপৰত চকু পৰিছে। গতিকে মই ভাবোঁ আপোনালোক সকলোৱে জানে যিডোখৰ গোচৰণীয়া পথাৰ বুলি কৈছে সেয়া বাৰিষাৰ সময়ত তালৈকে বিল হিচাপে মানুহে জানে। সেই গোচৰণীয়া পথাৰত পানী জমা হয়। সেই পানী জমা হৈ যদি প্ৰকৃতিৰ সংৰক্ষণ কৰিব লাগে তেতিয়াহ'লে সম্পূৰ্ণৰূপে বিলখন খনন কৰাৰ কথাই ভাবিব লাগিছিল। তাকে নকৈ কেৱল লজিষ্টিক পাৰ্কৰ নামত একো লজিষ্টিক পাৰ্ক নহয়। এয়া ডাঙৰ ডাঙৰ কোম্পানী আহিব, কোম্পানীয়ে তাত ডাঙৰ ডাঙৰ অট্টালিকা বনাব আৰু সেই অট্টালিকালৈ বিজনেছ কৰিব, তাৰ পৰা দিছপুৰলৈ কমিশ্যন যাব। তাৰ কাৰণে মানুহে গোচৰণীয়া পথাৰ হেৰুৱাব, প্ৰকৃতি হেৰুৱাব, ৰিজাৰ্ভাৰ হেৰুৱাব, পানী জমা কৰি কাষৰ মানুহে খেতি কৰা সকলো পৰিৱেশ শেষ হৈ যাব, পৰিৱেশ তন্ত্ৰ শেষ হ'ব আৰু তাৰ বিনিময়ত আমাৰ মানুহৰ মাটি যাব, পৰিৱেশ যাব, তাত ডাঙৰ ডাঙৰ বনিয়া আহিব আৰু সেই বনিয়াৰ উদ্যোগ ধোঁৱা আৰু তাৰ পৰা নিৰ্গত হোৱা সাংঘাতিক ধৰণৰ বিষবাষ্পৰ পৰা ওচৰৰ জনজাতীয় মানুহ, থলুৱা মানুহ থাকিব নোৱাৰা হ'ব। সেইকাৰণে আমি জানো চৰকাৰৰ চৰিত্ৰ বুজি পাওঁ। সেইকাৰণে ৰাইজে আচলতে সঠিকভাৱে এই লজিষ্টিক পাৰ্কৰ নামত মাটি দখল কৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে লাগিছে আৰু ইয়াত আমি আছো। আমি দৰা বিলৰ ৰাইজৰ প্ৰতিবাদৰ লগতো থিয় দিম, সেয়া আমি চৰকাৰক জনাই দিব বিচাৰিছো।